সৰলভাৱে এৰি দিয়ক ছবিত আৰামত বহক। হাতত যদি কিবা অবজেক্ট বা কিবা বস্তু লৈ আছে তলত থব পাৰে বা টেবুলত থব পাৰে। আৰামত বহক। ভাবি লওক আপোনাৰ জীৱনৰ এইখিনি সময় আপুনি আপোনাক দিছে। নহ'লে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি পৰিয়ালকে সময় দিওঁ, চাকৰিত সময় দিওঁ। গতিকে সকলোৱে আৰামত বহক। কপালৰ সোমাজলৈ য'ত আপুনি ফুট লৈছে পূজাৰীয়ে তিলক পিন্ধাই সেই স্থানলৈ যিমান পাৰে এবাৰ একাগ্ৰতাৰে মনৰ চকুৰে নিজৰ মনোযোগ কেন্দ্ৰীভূত কৰক। চাওক কপালৰ সোমাজত লাহে 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 মগজুৰ ভিতৰৰ পৰা এটা সূক্ষ্ম তৰা, যিটো মই সৰু সৰু ঢিপ ঢামাক দেখিছো, লাহে 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 মোৰ কপালৰ সোমাজত আহি স্থাপন হৈছে। সকলোৱে নিজৰ তৃতীয় নেত্ৰৰে চাবলৈ চেষ্টা কৰক। সেয়া মই আজি নিজক দেখিছো। মই মাত্ৰ পোহৰ। এয়া মই এই শৰীৰটোৰ মালিক। মই নিৰাকাৰ, মই অবিনাশী। নিজে নিজক আজি প্ৰথমবাৰ দেখক। মই এটা জ্যোতি বিন্দু, টিমটিমাটি বিস্তাৰ। ময়ে আত্মা, ময়ে আত্মা। মই অলপ দিনৰ বাবে এইযোৰ বস্ত্ৰ পিন্ধিছো। মোৰ শৰীৰটো মোৰ বস্ত্ৰহে মাথোঁ। মই নিজক চাইছো। মোৰ উচ্চতা কিমান, মোৰ ৰূপ ৰং কেনেকুৱা। মই এইযোৰ বস্ত্ৰ পিন্ধি আছো। লাহে লাহে মই এই বিনাশী বস্ত্ৰযোৰ ইয়াতে এৰি এতিয়া উৰা মাৰি মোৰ নিজৰ ঘৰলৈ। মই য'ৰ পৰা আহিছো, মোৰ আদি স্থান য'ত, মোৰ উৎপত্তিৰ স্থান য'ত, মই তালৈ এতিয়া উৰা মাৰিম। সকলোৱে অনুভৱৰ দৃষ্টিৰে দেখিব কপালৰ পৰা লাহে 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 সেই জ্যোতি, পৰম জ্যোতি মই আত্মা ওপৰলৈ উৰি গৈছো। কপালৰ পৰা মই উৰা মাৰি লাহে লাহে মই এই ঘৰৰ মুঠত পাৰ হৈ মই ওলাই গৈছো। আকাশলৈ উৰিছো, গৈ আছো। ডাঙৰ ডাঙৰ দীঘল দীঘল গছৰ পাতৰ মাজে মাজে মই নাচি বাগি ওপৰলৈ গৈ আছো। আজি মই স্বতন্ত্ৰ, আজি মই আজাদ। আজি মই মোৰ পিতাৰ ঘৰলৈ গৈ আছো। মোৰ পিতাৰ লগত কথা পাতিবলৈ গৈ আছো। কিমান যে মোৰ মনৰ কথা, কিমান যে মোৰ মনৰ ব্যথা আছে, কিমান যে মোৰ মনৰ দাস্তান আছে, এই কবলৈ মই গৈ আছো। গৈ 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 মই মেঘৰ দুনিয়াত সোমাই পৰিলো। সকলোৱে নিজক আকাশ মাৰ্গৰ সেই মেঘৰ দুনিয়াত দেখক। মই এটা তৰা নাচি বাগি মেঘৰ লগত লুকা ভাকু খেলিছো। তাৰপিছত মেঘৰ পৰা বিদায় গৈ উৰা মাৰিছো। নীলা আকাশ, চাৰিওফালে নীলা। দেখিছো মোৰ দৰে বহু আত্মা এনেকৈ উৰিবলৈ ধৰিছে ওপৰলৈ। ময়ো তেওঁলোকক ফল' কৰিছো। গৈ 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 মই সদায় আমাক
কিৰণ দি থকা সূৰ্যটোক দেখা পাইছো। বাহ, কি প্ৰকাশ পুঞ্জ! তুমি ইয়াৰ পৰা আমাক পোহৰ দি থাকা। তোমাক কোটি কোটি ধন্যবাদ সূৰ্য। তুমি মোৰ পৰম বন্ধু। তুমি ইমান প্ৰকাশময়। মই আত্মা। মই সূৰ্যৰ সন্মুখত আছো, কাৰণ মোক কোনেও পুৰিব নোৱাৰে, মোক কোনেও চুব নোৱাৰে, মোক কোনেও মাৰিবও নোৱাৰে। গতিকে সূৰ্যই মোকো আঁকোৱালি লৈছে। তাৰপিছত মই সূৰ্যৰ পৰা বিদায় লৈ মোৰ পিতাৰ দেশলৈ উৰা মাৰিছো। দেখিছো এখন ৰঙা আকাশ, যিখন আকাশ মই কাহানি দেখা নাছিলো। কি আছে ইমান পোহৰ, ইমান জ্যোতিষ্মা। বাহ, এইখন হীৰাৰ নগৰী দেখো। মই লাহে 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 মই পিতাক বিচাৰিবলৈ চেষ্টা কৰিছো। যিমানেই ৰঙা আকাশৰ মাজলৈ সোমাই গৈছো, সিমানেই এক ৰঙা বাষ্পপিণ্ডই মোক চুম্বকৰ দৰে আকৰ্ষণ কৰিছে, আৰু মই সেই চুম্বকৰ আকৰ্ষণ চিধাই গৈ পিতাৰ সন্মুখত ৰৈছো। অ পিতা, তুমিও দেখোন আমাৰ দৰে। পিতাই কৈছে, মোৰ মৰমৰ সন্তান, পিতাৰ মোৰ স্বাগত। ক'ত আছে আজি পিতাক বিচাৰি আহিবা। ময়ো জ্যোতিবিন্দু, পিতাও জ্যোতিবিন্দু, পিতাৰ বাষ্পপিণ্ড গহ্বৰত মই সোমাই পৰিছো। পৰম শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, বিদ্যালয়, সন্তুষ্টতা সকলোৰে ভৰপূৰ হৈছো। পিতাই মোক স্নান কৰিছে, মোক ইমান পোহৰেৰে গা ধুৱাইছে, আৰু মই দেখিছো মোৰ পৰা বহুত ক'লা ক'লা ৰং। পিতাই সুধি লৈছে। মই পিতাক কৈছো, পিতা এইবোৰ কি? পিতাই কৈছে, মোৰ মৰমৰ সন্তান, তুমি ইমান দিনে যিখিনি কষ্টত আছিলা, সকলো দুখ, অশান্তি, পীড়া, হতাশা সকলো মই শুহি ললো তোমাৰ পৰা। আজি তোমাক পিতাই স্নান কৰোৱালো। মই সকলো টেনচন, সকলো ৰোগৰ পৰা মুক্ত, সকলো যন্ত্ৰণাৰ পৰা মুক্ত, নিজকে এক প্ৰকাশপুঞ্জ অনুভৱ কৰিছো। মই এক দিব্য অনুভূতি কবলত সোমাই পৰিছো। মোৰ আচল ঘৰ, মোৰ আচল পিতা। সকলোৱে মনে মনে নিজৰ সংকল্প কৰিব, কব, মই শান্ত স্বৰূপ, শান্তি মোৰ স্বধৰ্ম, মই শান্তিৰ সাগৰ, এই পিতাৰ সন্তান। মই জ্ঞানী, মই জ্ঞান স্বৰূপা। আজিৰে পৰা মই মোৰ তৃতীয় নেত্ৰক জাগ্ৰত কৰিছো। মোৰ জীৱনলৈ অহা প্ৰতিটো পৰিৱেশ পৰিস্থিতিত মই মোৰ জ্ঞানৰ নেত্ৰক মই আজিৰে পৰা ইমপ্লিমেণ্ট কৰিম। মই সুখ আৰু আনন্দ স্বৰূপ, মই শক্তি আৰু পবিত্ৰ স্বৰূপ, মই সন্তুষ্টতা মূৰত, মই সফলতা মূৰত, মই কল্যাণকাৰী, মই নিৰোগী, মই যেনেকুৱাই, মই পিতাৰ বাবে শ্ৰেষ্ঠ। মোৰ মনৰ সকলো কথা পিতাক কৈ লাহে লাহে মই পিতাৰ পৰাই দিয়া
বিদায় লৈছো। পিতাক প্ৰতিজ্ঞা কৰিছো, পিতা আকৌ আহিম তোমাৰ ওচৰলৈ। মোৰ যেতিয়াই মনত টেনশ্যন হ'ব, যেতিয়াই মোৰ মন বিষাদৰে ভৰি পৰিব, মই যেতিয়াই সিদ্ধান্ত ল'ব নোৱাৰিম, মই আকৌ তোমাৰ ওচৰলৈ আহিম। অৱশেষত পিতাই মোক বিজয়ী খবৰ বৰদান দি আশীৰ্বাদে মোক আকৌ এই সাকাৰ মাটিৰ পৃথিৱীলৈ পঠিয়াই দিছে। মই আকাশ মাৰ্গত লাহে লাহে আহি গছ বিৰিখ সকলো অতিক্ৰম কৰি পলাশবাৰীৰ অঞ্চলত থকা এই গৃহত এৰি থৈ যোৱা মোৰ বস্ত্ৰৰূপী শৰীৰৰ কপালৰ মাজত আহি মই আকৌ স্থাপনা হৈছো। সকলো চকু মেলিব পাৰিব, সকলো অকমান থিয় হ'ব, আত্মিক ভাৱত শব্দ নকৰি, আৰু এজনে আনজনলৈ এই পবিত্ৰ দিব্য দৃষ্টিত আদান প্ৰদান কৰক, এজনে আনজনক চাওক। সকলে আশীৰ্বাদ দিয়ক। তুমি কল্যাণকাৰী, তুমি প্ৰেম স্বৰূপা, তুমি শান্ত স্বৰূপ, তুমি আনন্দ স্বৰূপ, তুমি সফলতা মৌৰম, তুমি যেনেকৈ তুমি বহুত ভাল, তোমাৰ প্ৰতিটো সংকল্প সিদ্ধি হওক। তুমি পৰম দেশ পৰম পিতাৰ সন্তান, পৰমাত্মাৰ শক্তি তোমাৰ লগত আছে, পৰমাত্মাই তোমাক দৃষ্টি দিছে, তোমাৰ জীৱন আজিৰ পৰা সুৰক্ষিত। এনেদৰে আপোনালোকে ঘৰত মেডিটেশ্যন কৰি প্ৰতিটো সন্তানক নিজৰ দিব্য দৃষ্টি প্ৰদান কৰিব। আপোনাৰ সন্তান সকলো সময়তে সুৰক্ষিত আৰু সকলো কলা পৰিস্থিতিৰ পৰা স্বয়ং পৰমাত্মাই তেওঁ কাৰোবাক নহয় কাৰোবাক নিমিত্ত বনাই সুৰক্ষিত কৰিব, উদ্ধাৰ কৰিব, ঘৰত সদায় হাইড্ৰেশ্যন দিব। তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ সন্তান, তুমি যেনেকৈ মোৰ বাবে বহুত শ্ৰেষ্ঠ, তুমি যি সংস্কাৰ লৈ আহিছা সেয়া মই নিস্বাৰ্থভাৱে গ্ৰহণ কৰিম। তুমি সদায় পৰমাত্মাৰ ছত্ৰ ছায়াত থাকা, তোমাৰ জীৱন ঈশ্বৰৰ হাতত মই সমৰ্পণ কৰিছো। সেই মোৰ সন্তান, তুমি সদায় সুৰক্ষিত, তোমাৰ লগত পৰমাত্মা। এনেদৰে সদায় আজি মেডিটেশ্যন কৰিব, কাষত থকা ব্ৰহ্মকুমাৰীজত গৈ খুব পাৰফেক্টলি সম্পূৰ্ণৰূপে কোৰ্চ কৰিব, আৰু তাৰ ওপৰত আপোনালোকে প্ৰেক্টিচ কৰিব। যেতিয়া চেণ্টাৰলৈ যাব, পৰমাত্মাৰ প্ৰকম্পনে আপোনাক চুব, সেই অনুভৱ, সেই মহা অনুভৱ নকৰাকৈ এই জীৱনৰ সমাপ্তি নকৰিব। সকলোৱে আহিব চেণ্টাৰলৈ, নিজক শক্তিশালী বনাওক। আপোনাৰ শক্তি, আপোনাৰ ঘৰখন, আপোনাৰ সন্তানক সকলো সময় নিৰাপদে আৰু সুৰক্ষিত ৰাখিব।